हेलो स्टूडेंट्स तो इतिमध्ये आमार जेहेतु भूपेन हाजरिकार 100th बार्थ एनिभार्सारी आमार सेलिब्रेट हो गई तो ये टपिकटोर ऊपर आमार आगंतुक जी HSLC बा HS 2026 आहि आछे तारे ताते यार विषयक रिपोर्ट आहार खूबेই चान्स আছে আজি লৈ আহিছো সেই ৰিপৰ্টখন কিদৰে লিখিব লাগিব সেইখিনি তোমালোকে চাই যোৱা আৰু তোমালোকে নোট ডাউন কৰি লোৱা আৰু প্ৰেক্টিছ কৰিবা যাতে আহিলে তোমালোকে ইয়াৰ পৰা যিমানখিনি নম্বৰ আহে গোটেইখিনি পাব পাৰা তো ইয়াতে দেখি যায় আমাৰ টাইটেলটো দিছো দা সেলিব্ৰেশন অফ ভূপেন হাজৰিকাছ 100th বার্থ এনিভার্সারি হেতু থাকিব লগতে আমাৰ ডেট দিম 9th September 2025 আৰু প্লেস দিয়া হৈছে স্কুল অডিটৰিয়াম XYZ তো ইয়াতে কোৱেশ্চনটো এনেকুৱা হ'ব পাৰে যে তোমাৰ স্কুলত বা কলেজত ভূপেন হাজৰিকা দেৱৰ 100th বার্থ এনিভার্সারি সেলিব্রেট কৰা হৈছে তাৰ ওপৰত ৰিপৰ্ট এখন লিখিব দিব পাৰে আমাৰ HSৰ ক্ষেত্ৰত আৰু HSLCৰ ক্ষেত্ৰত তাত কিছুমান লাইক হেডলাইন দি দিব তো তাৰ পৰা আমি ৰিপৰ্টখন লিখিব লাগিব মই এজ এ হোল ৰিপৰ্টখন লিখি দেখাইছো তোমালোকক তো ইয়াৰ পৰা তোমালোকে মানে লিখিব পাৰা ইয়াতে চোৱা যদি স্কুল নেম যদি থাকে যে এখন স্কুল বুলি দিয়া থাকে মেনশন থাকে তেতিয়াহলে XYZ স্কুলৰ জায়গাত স্কুলৰ নামটো লিখিবা আৰু যদি নাথাকে তেন্তে তোমালোকে XYZ স্কুল লিখিলে হ'ল আৰু বাকিখিনি তোমালোকে চাই যোৱা কেনেদৰে লিখা আছে আৰু সেই মতে তোমালোকে লিখিলে মই ভাবো যে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা যেনে চাই যোৱা এই ৰিপৰ্টখন